চিকিৎসা আৰু দৰিদ্ৰ লোকলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিকিৎসা সেৱা মাচুল বৃদ্ধি যি বিতৰ্ক চলি আছিল সমগ্ৰ ৰাজ্যতে হে বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে দৰিদ্ৰৰ বাবে আয়ুষ্মান কাৰ্ড থাকিলেও বা নাথাকিলেও চিকিৎসা সেৱা সম্পূৰ্ণ বিনামূলীয়া হ'ব বুলি ঘোষণা কৰিছে আমি লৈ আহিছো বিশেষ খবৰ চিকিৎসা সেৱাক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য আৰু ৰাজ্যৰ দৰিদ্ৰৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ'ব চিকিৎসা এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা সেৱা মাচুল বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা চিকিৎসাক লৈ বিনামূলীয়া চিকিৎসাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকে এটকাও খৰচ কৰিব নালাগে চিকিৎসাৰ নামত প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষলৈ নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ আয়ুষ্মান কাৰ্ড নাথাকিলেও পাব বিনামূলীয়া চিকিৎসা যদি আপোনাৰ আয়ুষ্মান কাৰ্ড নাই তেতিয়াও বিনামূলীয়া চিকিৎসা লাভ কৰিব অধ্যক্ষসকলক দৰিদ্ৰজনৰ কাষত থিয় হ'বলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৱা 22 বছৰ ধৰি চিকিৎসা সেৱাৰ মাচুল বঢ়োৱা হোৱা নাছিল বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সময়ছোৱাত সকলো ফালৰ পৰাই খৰচ বাঢ়িছে সেয়ে খুব কমকৈ সেৱা মাচুল বৃদ্ধিৰ অনুমতি দিয়া হৈছে বুলি মন্তব্য কৰিছে যেহেতু চিকিৎসা সেৱা মাচুল বৃদ্ধি কৰা হৈছে তাৰ পাছতেই বিভিন্ন ক্ষেত্ৰত ব্যয়বহুল হ'ব চিকিৎসা সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সামান্য চিকিৎসা সেৱা মাচুল বৃদ্ধি কৰা হৈছে বুলি ৰাজ্যৰ দৰিদ্ৰৰ বাবে চিকিৎসা বিনামূলীয়া হ'ব বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু যেহেতু চিকিৎসা সেৱা মাচুল বৃদ্ধিৰ পাছতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছিল বিতৰ্কৰ আয়ুষ্মান কাৰ্ডক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ আয়ুষ্মান কাৰ্ড থকা প্ৰতিগৰাকী লোকে যেহেতু প্ৰতি বছৰে 5000 টকাকৈ 5 লাখ টকাকৈ বিনামূলীয়া স্বাস্থ্য বীমা লাভ কৰে আৰু যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰে আয়ুষ্মান কাৰ্ড থকা ব্যক্তিয়ে প্ৰতি বছৰে 5 লাখ টকালৈকে স্বাস্থ্য বীমা লাভ কৰি আহিছে এতিয়াৰ পৰা আয়ুষ্মান কাৰ্ড নাথাকিলেও বিনামূলীয়া হ'ব দৰিদ্ৰ চিকিৎসা কিয়নো মুখ্যমন্ত্ৰীয়ে বিশেষ নিৰ্দেশ প্ৰদান কৰিছে অধ্যক্ষসকললৈ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ আৰু বিগত 20ৰ পৰা 22 বছৰ ধৰি চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি হোৱা নাছিল যাৰ বাবে সামান্যতম চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে দৰাচলতে যোৱা 20-22 বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি এটা টকাও মাচুল বঢ়োৱা নাছিলোঁ এই 20-22 বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে সেইবাবে আমি অকণমান মাচুল মেডিকেল কলেজবিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছোঁ কিন্তু তাতো মই কৈছোঁ যে আপোনালোকে তাতহে বঢ়াব য'ত নেকি দুখীয়া মানুহৰ ক্ষতি নহয় যোৱা দুদিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপালসমূহকো মাতিছিলোঁ আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছোঁ যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে এটা টকাও খৰচ কৰিব নালাগে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম আৰু আপোনালোকে মন্তব্য শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিকিৎসা সেৱা মাচুলক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যেহেতু বিতৰ্ক চলি আছে বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য আৰু দৰিদ্ৰ লোকে এটকাও খৰচ কৰিব নালাগে চিকিৎসাৰ নামত কোনো চৰকাৰে যেহেতু প্ৰতি বছৰে 5 লাখ টকাকৈ প্ৰদান কৰি আহিছে 5 লাখ টকাৰ বীমা প্ৰদান কৰি আহিছে ৰাজ্য চৰকাৰ তৰফৰ পৰা আয়ুষ্মান কাৰ্ডৰ জৰিয়তে তেওঁলোকে স্বাস্থ্য বীমা লাভ কৰি আহিছে আৰু ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়তেই আয়ুষ্মান কাৰ্ড থাকিলে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰে লোকসকলে আৰু এতিয়াৰ পৰা আয়ুষ্মান কাৰ্ড নাথাকিলেও দৰিদ্ৰজনৰ কাষত থিয় হ'বলৈ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ফেচবুক লাইভৰ জৰিয়তে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে লগতে চিকিৎসা সেৱা মাচুল বৃদ্ধিক লৈ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল পুনৰ মন্তব্য শুনক গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ
বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে দৰাচলতে যোৱা 20-22 বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি এটা টকাও মাচুল বঢ়োৱা নাছিলোঁ এই 20-22 বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে সেইবাবে আমি অকণমান মাচুল মেডিকেল কলেজবিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছো কিন্তু তাতো মই কৈছো যে আপোনালোকে তাতহে বঢ়াব য'ত নেকি দুখীয়া মানুহৰ ক্ষতি নহয় যোৱা দুদিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপাল সমূহকো মাতিছিলো আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছো যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে এটা টকাও খৰচ কৰিব নালাগে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত